মই পৰমিশন কৰো মই অসম গণ পৰিষদ দলৰ এগৰাকী চিনিয়ৰ জ্যেষ্ঠ কৰ্মী আৰু মই ভাবোঁ যে আমি বঙাইগাঁৱত যিসকল লোক আমি আছোঁ বিশেষকৈ অসম গণ পৰিষদ দলৰ প্ৰতি আস্থা বিশ্বাস সন্মান যিসকল আছে সেইসকল অলপ দৃঢ়। এই কিনকিনীয়া বৰষুণ দিছে, এই কিনকিনীয়া বৰষুণক ভয় নাখায়। গতিকে মই ভাবোঁ যে এই বৰষুণ আমি যদি চবে ওলাই আহোঁ আমাৰ গাৰ গৰমত বৰষুণ নোহোৱা হৈ যাব। গতিকে আমি ওলাই গ'লে আমি 10 মিনিটত শেষ কৰি দিব লাগে। আপোনাক আহক, সৰু ল'ৰা ছোৱালী যিবিলাক আছে তেওঁলোকে তাত আহিব নালাগে। যিখিনি অলপ তাৰমানে ডেকা তেজ আছে, যিসকলৰ অলপ গাত তাৰমানে এইবাৰ ইলেকশ্যনৰ সময়ত আমাৰ কিমান গৰম হয়। আমাৰ ইলেকশ্যনৰ সময়ত আমি এটা কি শক্তি পাওঁ, তাৰমানে আচৰিত শক্তি পাওঁ। আমি আচৰিতভাৱে আমি সক্ৰিয় হওঁ। ইলেকশ্যনটো যোৱা গতিকে 2 মাহ হোৱা নাই। 9 তাৰিখে ইলেকশ্যন হৈছিল, 4 তাৰিখে ইলেকশ্যন হৈছিল, 4 এপ্ৰিলত ইলেকশ্যন, 4 মে আৰু আজি হ'ল 17, তাৰমানে 13 দিন, 1 মাহ 13 দিন মাত্ৰ হৈছে। আমাৰ গাবিলাক তাৰমানে অলপ কি হৈছে, ঠাণ্ডা হৈছে। মই ভাবিছোঁ মই কিন্তু ঠাণ্ডা হোৱা নাই, মই ঠাণ্ডা হোৱা নাই। আমি দেখুৱাই দিব লাগিব, আমি দেখুৱাই দিব লাগিব যে আমি বতাহ বৰষুণ যিমানে আমাৰ মাজত কি নহওক কিয়, বাধা বিঘিনি নহওক কিয়, আমি সেই বাধা বিঘিনি নেওচি আমি বঙাইগাঁওখনক আগুৱাই লৈ যাব লাগিব। আজি আপোনালোকে যিগৰাকী প্ৰতিনিধি আপোনালোকে নিৰ্বাচিত কৰিছে, আজিৰ পৰা 1 মাহ 13 দিন আগত অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে মই আশা ৰাখিম যে আপোনালোকে সেইগৰাকী ব্যক্তিক আপোনালোকে দিহা পৰামৰ্শ দি উপদেশ দি বঙাইগাঁওখন আৰু কেনেকৈ কিমান আগুৱাই লৈ যাব পৰা যায় তাৰ ব্যৱস্থা আপোনালোকে কৰিব লাগিব। আপোনালোকে এই কথাটো ভাবিব যে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী দীপ্তিময়ী চৌধুৰীৰ জয় নহয়, এই জয় আপোনালোকৰ জয়, এই জয় বঙাইগাঁও সমষ্টি ৰাইজৰ জয়। দীপ্তিময়ী চৌধুৰী নিমিত্ত মাত্ৰ, দীপ্তিময়ী চৌধুৰী এটা নিমিত্ত মাত্ৰ। গতিকে আপোনালোকে দীপ্তিময়ী চৌধুৰীৰ জয় বুলি আপোনালোকে বিবেচনা নকৰিব। এই জয় আপোনালোকৰ জয়, এই জয় বঙাইগাঁওবাসী ৰাইজৰ জয়। আৰু যিহেতু এই জয় বঙাইগাঁওবাসী ৰাইজৰ জয়, এই যিহেতু আপোনালোকৰ জয়, আপোনালোকে দীপ্তিময়ী চৌধুৰীক পৰিচালিত কৰি লৈ যাবলৈ উপদেশ দি তেওঁৰ জৰিয়তে আপোনালোকে কামবিলাক আদায় কৰি ল'ব লাগিব। মই আজি মই যেতিয়া ঘৰত যাওঁ তেতিয়া দীপ্তিময়ী চৌধুৰী মোৰ পত্নী, কিন্তু আজি এই মুহূৰ্তত দীপ্তিময়ী চৌধুৰীৰ মই পতি নহওঁ। মই দীপ্তিময়ী চৌধুৰীৰ পতি নহওঁ, দীপ্তিময়ী চৌধুৰী মোৰ পত্নী নহয়। এই মুহূৰ্তত মই এগৰাকী অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী, জ্যেষ্ঠ নেতা, অসম গণ পৰিষদ দলৰ মই MP, আৰু দীপ্তিময়ী চৌধুৰী অসম গণ পৰিষদ দলৰ এগৰাকী কৰ্মী। আৰু এইবাৰ তেওঁ নমিনেশ্যন পাইছে, নমিনেশ্যন পাই তেওঁ জড়িত। গতিকে দীপ্তিময়ী চৌধুৰী আৰু মোৰ মাজৰ সম্পৰ্ক সেইটোৱেই। ইয়াৰ বাহিৰত তেওঁৰ আৰু মোৰ মাজৰ সম্পৰ্ক স্বামী স্ত্ৰীৰ নহয়, স্বামী স্ত্ৰী নহয়, পত্নী পত্নীৰ নহয়। তেওঁ দলৰ এগৰাকী কৰ্মী, দলৰ এগৰাকী সদস্য, আৰু তেওঁক চলাবৰ কাৰণে আপোনালোকে আমাক সকলোৱে দিহা পৰামৰ্শ দিব লাগিব। মই বেয়া নাপাম যে দীপ্তিময়ী চৌধুৰী যদি কিবা বেয়া কাম কৰে, দীপ্তিময়ী চৌধুৰী যদি বেয়া ৰাস্তাত যাব বিচাৰে, আপোনালোকে সেই ৰাস্তা, সেই কাম শুধৰাই তেওঁক শুদ্ধ পথত লৈ যোৱাৰ দায়িত্ব কিন্তু আপোনালোকৰ।
কৰে দীপ্তিময়ী চৌধুৰীৰ বদনাম হোৱাৰ লগে লগেই সেই বদনাম কিন্তু আপোনালোকে ভাগ পাব। কাৰণ কি হ'ব যে বঙাইগাঁৱৰ MLA অমুক কৰিছে তমুক কৰিছে, বঙাইগাঁৱৰ নামটো আহিব। আপোনালোকৰ যেতিয়া বাহিৰৰ মানুহে যেতিয়া আপোনালোকক সুধিব যে বোলে আপোনালোকৰ ক'ৰ মানুহ, যে বোলে বঙাইগাঁৱৰ মানুহ, ক'ত আপোনালোকৰ বঙাইগাঁৱৰ মানুহ, আপোনালোকৰ MLA এই MLA এইবিলাক হ'ব। গতিকে আপোনালোকৰ বদনাম কিন্তু হ'ব। গতিকে সেইকাৰণে দীপ্তিময়ী চৌধুৰী যাতে শুদ্ধ পথত থাকে আপোনালোকৰ কাৰণে সুযোগ প্ৰদান কৰিছে। দীপ্তিময়ী চৌধুৰীয়ে 5 বছৰ ৰাইজক আপোনালোকক সেৱা কৰিবৰ কাৰণে আপোনালোকে সুযোগ প্ৰদান কৰিছে। আৰু মই আশা ৰাখিম যে দীপ্তিময়ী চৌধুৰীয়ে এই 5টা বছৰ কিয় আপোনালোকক সেৱা কৰাৰ ক্ষেত্ৰত সেৱা কৰাত তেওঁ ব্ৰতী হ'ব। এইখিনিকে মই আজিৰ দিনটোত মই অসম গণ পৰিষদৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে দীপ্তিময়ী চৌধুৰীৰ প্ৰতি মোৰ এইটোৱেই আহ্বান। আমি অলপ সময় আমি যিমান পাৰোঁ সোনকালে শেষ কৰিম, তাৰপিছত আমি চবৰে ঘৰে ঘৰে যাম। মই কথাখিনি ক'লোঁ, আপোনালোকে এতিয়া বস্তুটো কাটি আৰম্ভ কৰক। মই আপোনালোকৰ পৰা বিনৈছে হাজাৰ হওক, যদিও কৈছোঁ আৰু বস্তু কৈছোঁ আপোনালোকে বেয়া ভাৱ কৰিব।